জুৰিয়াত বিনামূলীয়াকৈ পাঠ্যপুথি বিতৰণ অনুষ্ঠান। জুৰিয়াত 2025-26 শিক্ষাবৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি আৰু দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া সহায়ক সা-সঁজুলি বিতৰণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। নগাঁও জিলাৰ জুৰিয়াৰ কদমনি টাউন হাইস্কুলত সমগ্ৰ শিক্ষাৰ সহযোগত জুৰিয়া শিক্ষাখণ্ডৰ উদ্যোগত 2025-26 শিক্ষাবৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি আৰু দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া সহায়ক সা-সঁজুলি বিতৰণ অনুষ্ঠান শুভাৰম্ভ কৰা হয়। জুৰিয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মৰমী মাহাতো কুৰ্মীয়ে সভাপতিত্ব কৰা সভাত ৰূপৈঘাট সমষ্টিৰ বিধায়ক নুৰুল হুদ্দা, ধিং সমষ্টিৰ বিধায়ক হাজী আমিনুল ইছলাম, বিজেপিৰ নেত্ৰী সালমা জেছমিন, অগপ নেতা আবু বক্কৰ সিদ্দিকী, শিক্ষাখণ্ডৰ বিআৰপি পিংকি কুমাৰী, বিভিন্ন ক্লাষ্টাৰৰ CRC সকল, বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকে। জুৰিয়া প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনত মই অসম সৰ্বশিক্ষা অভিযান মিছনৰ হৈ 9 বছৰ মই ইয়াত ৰিচোৰ্চ টিচাৰ বা RT হিচাপে কাম কৰিছোঁ আৰু জুৰিয়া ব্লকৰ অন্তৰ্গত 200-300 প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় এইবিলাক মই পৰিদৰ্শন কৰিছিলোঁ, ছাপৰ্ট ভিজিট দিছিলোঁ, টিচাৰ ট্ৰেইনিং, শিক্ষকৰ প্ৰশিক্ষণ আৰু বিভিন্ন শিক্ষাৰ PLM ট্ৰেইনিং আৰু ৱৰ্কশ্বপ এইবিলাক কাম কাজত মই জড়িত আছিলোঁ। আজি মই জুৰিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয়সমূহত কিছু বিনামূলীয়া পাঠ্যপুথি বিতৰণ আৰু যিসকল দিব্যাংগসকলক পৰীক্ষা বিতৰণ এই অনুষ্ঠানত উপস্থিত থাকিব পাৰিম। আমাৰ প্ৰাক্তন সতীৰ্থ বহুকেইগৰাকী CRCC বা আমাৰ ব্লক অফিচৰ বিভিন্ন কৰ্মচাৰী আৰু বহু পৰিচিত আমাৰ প্ৰধান শিক্ষক বা শিক্ষাগুৰুসকলক লগ পাইছোঁ, ভাল লাগিছে। আৰু মই যিহেতু শিক্ষাখণ্ডৰ লগত জড়িত, আজিও মই কেতিয়াবা সুবিধা পালে মই ক্লাছৰুমত সোমাই যাওঁ, ক্লাছ কৰি ভাল পাওঁ। নিজকে শিক্ষক বিধায়ক পৰিচয় দিয়াতকৈ শিক্ষক পৰিচয় দিলে মই বেছি গৌৰৱ কৰোঁ, কাৰণ শিক্ষকতাৰ বৃত্তিটো বেছি পবিত্ৰ, মানুহৰ শ্ৰদ্ধা বেছি থাকে। আজিও মই সেইটো ক্লাছত সোমাই যাওঁ, আজিও সেই পৰিৱেশটো পাই ভাল লাগে। ইয়াত মই বহুত পুৰণা শিক্ষাগুৰুসকল পাইছোঁ আৰু আজি বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰাৰ লগতে আমাৰ যিটো জুৰিয়া ব্লক অফিচ যিটো আছে এলিমেণ্টাৰী এডুকেশ্যন ব্লক অফিচ, এই অফিচখনৰ কিছুমান সমস্যা আছে। ইমান দিন মোৰ সমষ্টিত নাছিল কাৰণে মই এই অফিচখনৰ উন্নয়ন মোক কৰিব পৰা নাছিলোঁ। এতিয়া অৱশ্যে ডিলিমিটেশ্যনৰ পিছত মই নিজৰ ৰূপৈঘাট সমষ্টিত কৰিছোঁ। এতিয়া মোৰ সমষ্টিয়ে গতিকে অফিচৰ উন্নয়নৰ কাৰণে বা ইয়াৰ যিটো পুখুৰী আছে পুখুৰীটো মাটি ভৰ্তি কৰি লাইব্ৰেৰী আৰু বিল্ডিংটো সম্পূৰ্ণ কৰাৰ কাৰণে মই প্ৰচেষ্টা হাতত লৈছোঁ। এইটো এটা ভাল অনুষ্ঠান এটা হৈছে। এতিয়া খণ্ড বিষয়া কাৰ্যালয়ৰ খণ্ড বিষয়াৰ উদ্যোগত অনুষ্ঠিত বিনামূলীয়া পাঠ্যপুথি তথা সামগ্ৰী বিতৰণ অনুষ্ঠান সুন্দৰ এটা অনুষ্ঠান উপস্থিত থাকি সঁচাকৈ ভাল লাগিছে। কাৰণ আমাৰ অসম চৰকাৰ তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে আমাৰ শিক্ষা খণ্ডক আগুৱাই নিয়াৰ কাৰণে যিখিনি পদক্ষেপ লৈছে, সেই পদক্ষেপৰ অংশস্বৰূপে আজি আমি ইয়াতে বিতৰণ অনুষ্ঠান আমি আজি উপস্থিত হৈছোঁ। লগতে আমাৰ দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিছুমান বিশেষ ব্যৱস্থা কৰিছে, তাৰ কাৰণে আমি অসম চৰকাৰ তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ যে আগন্তুক দিনত চৰকাৰৰ যি উন্নয়নমূলক কাম কাজ আছে, সেই কাম কাজৰ যাতে আমাৰ জুৰিয়া খণ্ডটো প্ৰাথমিক শিক্ষা খণ্ডটো যাতে উন্নয়নৰ দিশত আগবাঢ়ি যাব পাৰে, আমাৰ শিক্ষানুষ্ঠানবিলাক যাতে ভাল হ'ব পাৰে, উন্নত হ'ব পাৰে, লগতে আমাৰ শিক্ষাও যাতে উন্নত হয়, তাৰ কাৰণে মই আজি এই অনুষ্ঠানৰ জৰিয়তে আমাৰ শিক্ষকসকলক মই আহ্বান জনাইছোঁ আৰু অসম চৰকাৰৰ ডাঙৰীয়াক মই অনুৰোধ জনাম যাতে আমাৰ পিছপৰা অঞ্চলটো যাতে বিশেষভাৱে শিক্ষাৰ ক্ষেত্ৰত যাতে বিশেষভাৱে এটা নজৰ দিয়ে, তাৰ কাৰণে যদি কিবা ব্যৱস্থা হ'বলগীয়া থাকে মই নিশ্চয় আমাৰ চৰকাৰৰ লগত আলোচনা কৰিবলগীয়া থাকে। মই নিশ্চয় ধন্যবাদ। আজি অনুষ্ঠানটি খুবেই ধুনীয়া হৈছে বুলি মই ভাবিছোঁ,
কাৰণ আমাৰ এই অনুষ্ঠানটিত দুয়োগৰাকী বিধায়ক আমাৰ দুটা সমষ্টি পৰে গতিকে দুয়োগৰাকী বিধায়কে উপস্থিত আছিলে আৰু লগতে আমাৰ সমাজ কৰ্মী সালমা জেছমিন বাইদেউ আছিলে আৰু সমাজ সেৱক কেইবাগৰাকীও আছিলে দায়িত্ব এই বিষয়াও আছিলে প্ৰবক্তা আছিলে গতিকে প্ৰতিগৰাকীয়ে তেখেতসকলৰ মানে খুব বহুমূলীয়া বক্তব্য ৰাখিছে আৰু আজি আমাৰ এই বিনামূলীয়া পাঠ্যপুথি বিতৰণ আৰু দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলৰ যি সঁজুলি বিতৰণ সেই অনুষ্ঠানটিত আজি সকলোৱে উপস্থিত থাকি আৰু আমাৰ এই সভাটো মানে সুকলমে পৰিচালনা কৰাত প্ৰতিগৰাকী ব্যক্তিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চবতকৈ ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে আমাৰ অসম চৰকাৰে এইবাৰ আমাৰ নতুন শিক্ষাবৰ্ষ 25-26 আৰম্ভ হোৱাৰ আগতেই পাঠ্যপুথিখিনি বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আমাৰ 1 এপ্ৰিলৰ পৰা যেহেতু নতুন ক্লাছ আৰম্ভ হ'ব তাৰ আগতেই আমি সম্পূৰ্ণ বিতৰণ কৰি শেষ কৰিব পাৰিম বুলি আশা ৰাখিছোঁ আৰু আজি আমি 14টা ক্লাষ্টাৰ মাতিছোঁ আৰু 14টা ক্লাষ্টাৰক একেলগে আমি পাঠ্যপুথি বিতৰণ কৰিম আৰু আমাৰ এই পাঠ্যপুথি আমাৰ স্কুলত এতিয়া বৰ্তমান স্কুলৰ বিদ্যা আৰম্ভ চলি আছে আৰু এই অনুষ্ঠানটি খুব সময়মতে হৈছে বহু বছৰৰ পিছত আমি বোধহয় এনেকুৱা সময়মতে কিতাপ বিতৰণ কৰিব পাৰিছোঁ তাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে সময়মতে সকলো কিতাপ পাব আৰু সকলোমে পাব বুলি মই আশা ৰাখিছোঁ ধন্যবাদ জুৰিয়াৰ পৰা তমিজুদ্দিনৰ ৰিপৰ্ট ৰিপাব্লিকেনি।